নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ গুৱাহাটী মহানগৰীত এটা অতি চাঞ্চল্যকৰ ঘটনা এজন বিজেপি নেতাৰ মৃতদেহ পথৰ কাষত অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল এতিয়া সমগ্ৰ ঘটনাক লৈ যি গুৱাহাটীৰ মালিগাঁও আছে সেই মালিগাঁও এলেকাত এটা চাঞ্চল্যৰ সৃষ্টি হৈছে এটা উত্তেজনাময় পূৰ্ণ পৰিস্থিতি সৃষ্টি হৈছে কাৰণ যিজন বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ হ'ল তেওঁ অতি জনপ্ৰিয় নেতা আছিল সেই অঞ্চলটোৰ ৰাইজৰ নেতা আছিল তেওঁ প্ৰত্যেকজন লোকৰ লগত খুব ভাল সম্পৰ্ক আছিল কিন্তু তেনে এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ৰাইজ এক প্ৰকাৰ হুকাহত হৈ পৰিছে আৰু এই কেনেদৰে এই ঘটনা সংঘটিত হ'ল তাৰ তদন্ত তেওঁলোকে বিচাৰিছে যিজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁ হৈছে পাণ্ডু বিজেপি মণ্ডলৰ সভাপতি কমল দে দীৰ্ঘদিন ধৰি বিজেপি কৰ্মী আছিল দেখিছে এজন হৈছিল কমল দে তেখেতে দীৰ্ঘদিন ধৰি পাণ্ডু অঞ্চলটোৰ এজন সক্ৰিয় বিজেপি কৰ্মী ৰূপে লগতে এজন সমাজ কৰ্মী ৰূপে তেখেত যথেষ্ট জনপ্ৰিয় আছিল আৰু এই ব্যক্তিজন কালি ৰাতি তেওঁ সেই নিজৰ ঘৰৰ পৰা যেহেতু তেওঁৰ ঘৰ এই পাণ্ডু এলেকাতে হয় পাণ্ডুৰ শংকৰনগৰ পথলৈ আহিছিল নিখাৰ ভাগত আৰু স্থানীয় ৰাইজে কোৱা মতে তেওঁৰ পৰিয়ালৰ লোকে কোৱা মতে যে এঘৰ মানুহৰ ঘৰত কিছু তেওঁলোকৰ গান বাজনা এনেকুৱা ধৰণৰ এটা পাৰ্টি হৈছিল য'ত গেট টুগেডাৰ বুলি ক'ব লাগিব তেওঁলোকৰ মাজত তাত তেওঁলোক গৈছিল আৰু যোৱাৰ পিছত নিশাৰ 12 বজাৰ পিছলৈকে পাৰ্টি চলিছিল কিছু গান বাজনা সংগীত চৰ্চা হৈছিল বুলি তেওঁলোকে ক'ব বিচাৰিছে কিন্তু নিশা 2:30 পৰা 3:40 ভিতৰত এই ঘটনাটো সংঘটিত হ'ল আৰু এই ব্যক্তিজনে নিজৰ স্কুটিখনেৰে এজন যুৱকক আগবঢ়াই দিবলৈ আহিছিল শংকৰনগৰ পথৰ পৰা কিছু দূৰত আৰু আগবঢ়াই ঘূৰি যোৱাৰ পথত কিন্তু এই অঘটনটো ঘটিল কেনেকৈ অঘটনটো ঘটিল হেতু এতিয়ালৈকে পোহৰলৈ অহা নাই পৰিয়ালৰ লোকে কৈছে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে কোনোবাই তেওঁক দুৰ্বৃত্ত হত্যা কৰি থৈ গৈছে বুলি পৰিয়ালৰ লোকে ক'ব বিচাৰিছে আনহাতে একাংশই ক'ব বিচাৰিছে আৰক্ষীয়ে ক'ব বিচাৰিছে এইটো এটা দুৰ্ঘটনা তেখেতৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে কিন্তু সমগ্ৰ ঘটনাত এটা ডাঙৰ ৰহস্য সোমাই আছে সেই ৰহস্য উদ্ঘাটনৰ বাবে ঘটনাস্থলীত CID দল উপস্থিত হৈছে ফৰেনসিকৰ দল উপস্থিত হৈছে তন্নতন্নকৈ CCTV ফুটেজ পৰীক্ষা কৰা হৈছে ওচৰত যিমান ব্যক্তিগত দোকানত CCTV লাগি আছিল বা প্ৰশাসনৰ ফালৰ পৰা যিবোৰ CCTV এক্টিভ হৈ আছে সেইবোৰ কিন্তু পৰীক্ষা কৰি থকা হৈছে আৰু ঘটনাস্থলীত আৰু মহানগৰ নতুন নৱনিযুক্ত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত তেওঁ উপস্থিত হৈছে দুদিন পূৰ্বে তেখেতে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেওঁ কিন্তু গৈ পেলাই তাত নিজে তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু যেহেতু মৃতদেহ কিছু সময় পূৰ্বে তেখেতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে আৰু এক হুকাকুল পৰিৱেশ হৈছে কাৰণ এইটো কাৰণে কৈছো যে এই ব্যক্তিজন দীৰ্ঘদিন ধৰি সেই অঞ্চলটোৰ ৰাইজৰ লগত তেওঁ আছিল কাৰো সৈতে তেওঁ কিন্তু বেয়া নাছিল তেওঁ ভাল সম্পৰ্ক আছিল কোনোৱে তেওঁৰ সৈতে কাৰো এটা বেয়া সম্পৰ্ক নাছিল যে তেওঁ কোনোবা হত্যা কৰিব বা তেওঁ কোনো তেনেকুৱা ধৰণৰ পূৰ্বৰো তেওঁ কোনো ধৰণৰ খেলিমেলি নাই সকলোৱে ক'ব বিচাৰিছে কিন্তু হঠাৎ অঘটনটো ঘটি গ'ল 2:38 পৰা 3:40 ভিতৰত ঘটনাটো সংঘটিত হৈছে বুলি কৈছে আৰক্ষী অনুমান কৰিছে আৰু মহানগৰ আৰক্ষী আয়ুক্তই কোৱা মতে 2:47 বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি কৈছে আৰু তেওঁ যিখিনি জেগাৰ পৰা স্থানৰ পৰা যুৱকজনক আগবঢ়াই থবলৈ আহিছিল সেইখিনি স্থানৰ পৰা ঘূৰি যোৱাৰ সময়ত স্পীড ব্ৰেকাৰৰ পৰা পৰি তেখেতৰ মৃত্যু হৈছে বুলি কিন্তু মহানগৰ আৰক্ষী আয়ুক্তই কৈছে কিন্তু সেই কথা একাংশ স্থানীয় ৰাইজে কিন্তু মানি ল'ব বিচৰা নাই তেওঁলোকে কৈছে নাই ঘটনাত অন্য ধৰণৰ কিবা ঘটনা সংঘটিত থাকিব পাৰে অচিনাক্ত দুৰ্বৃত্তই তেখেতক টাৰ্গেট কৰিব পাৰে বা কোনোবা তীব্ৰবেগী বাহনে নিশা তেখেতক খুন্দিয়াই থৈ গ'ল নেকি সেইটোৰ তদন্ত হ'ব লাগে বুলি স্থানীয় ৰাইজে কৈ আছে আমাৰ ওচৰত সেই স্থানত থকা তেখেতলোকৰ স্থানীয় ৰাইজৰ এটা মন্তব্য আহি পৰিছে আমি সেই মন্তব্যটো আপোনালোকে এবাৰ শুনাই ল'ব বিচাৰিছোঁ তাৰপিছত আমি আৰু বাকি যিখিনি আমাৰ ওচৰত তথ্য আছে আমি শুনাম আৰু কিছু সময় পিছত মহানগৰ আৰক্ষী আয়ুক্তই এই সন্দৰ্ভত কি কৈছে সেইটো আমি আপোনালোকক শুনাম এটা কথাই ক'ব পাৰোঁ যে আমি এগৰাকীক ভাতৃক হেৰুৱাইছোঁ বৰ দুখত আছোঁ পুলিচে আহিছে মানে তেখেতসকলৰ যোনটো তদন্ত প্ৰক্ৰিয়া এইখিনিতো তেখেতসকলে কৰি থাকিব কৰাৰ পিছতে কি হয় এইটো আমি গম পাম চ' আমাৰ ফালৰ পৰা এতিয়া আমি এইটো ক'ব পৰা অৱস্থাত নাই এক্সিডেণ্ট বুলি পাইছিল নে আপোনালোকে খবৰটো পায় এক্সিডেণ্ট বুলি খবৰটো পাইছিলোঁ ক'ত হৈছিল শংকৰনগৰ বুলি কয় জেগাটো শংকৰনগৰ জন্মদিনগৰ ওচৰতে একদম পাণ্ডু এলেকাৰ ভিতৰত ছ'চিয়েল হিচাপে ভাল ল'ৰা আছে মানে হাজাৰৰ ভিতৰত আমি ক'ব পাৰোঁ এটাই আছে কমল আমাৰ কিবা আপদ বিপদ সুখ দুখ তেখেতে কিন্তু আহি যায় যেতিয়া আমি বিচাৰোঁ তেতিয়া আহি যায় আমি তো ধৰকচোন ৰাতিপুৱা মোক ফোন কৰিছোঁ কিন্তু ঘটনাটো শুনা মতে 2:30 পৰা ৰাতিপুৱা 3:40 ভিতৰত পুলিচৰ মানুহ আহিছে কমিশ্যনাৰ আহিছে ইহঁতে আহিছে ইনভেষ্টিগেশ্যন কৰি আছে যিহেতু সমাজখনৰ লগতে জড়িত এজন ব্যক্তি গতিকে কোনো ব্যক্তিৰ লগত কিবা
নথৈয়া কেতিয়াবা নাই তেখেতেতো গোটেই মানুহ ভাল পায় সকলো মানুহৰ লগত আছিলে মিলামিছি কিবা সকলোৰ লগত আছিলে পাণ্ডুৰ লগত ভাল আমাৰ কিবা প্ৰব্লেম হ'লে আমি তেখেতক কল কৰোঁ কমল ৰাতি কি কামত শংকৰ নগৰলৈ গৈছিল আহিছিলে কিবা গান বাজনা কিবা এটা হেৰি হৈ আছিলেতো তেখেতৰ শংকৰ নগৰ নহয় তেওঁ ঘৰতে আছিলে জয়মতী নগৰত এটা ল'ৰাক আগবাঢ়ি দিব গৈছিলে আহোঁতেতো ঘটনা শুনিলোঁ এনেকুৱা হ'ল অতি মৰ্মাহত হৈছোঁ খবৰটো পাই আচলতে আমি প্ৰায় 40 বছৰতকৈ অধিক কাল আমি একেলগে সমাজৰ বিভিন্ন স্তৰত বিভিন্ন দিশত কাম কৰিছিলোঁ ব্যৱসায় দিশতে হওক বা আন দিশতে হওক কিন্তু তেওঁৰ যিটো নম্ৰতাৰে মানুহৰ মাজত সদায় মৰম স্নেহ বুটলিবলৈ হৈছিলে আমি সেইগৰাকী ব্যক্তিক এনেধৰণে হেৰুৱাম বুলি ভবা নাছিলোঁ আৰু যদি কোনোবাই দুৰ্বৃত্ত এনেধৰণৰ ঘটনা কৰিছে চৰকাৰলৈ অনুৰোধ কঠোৰতম কঠোৰ শাস্তি দিয়ক আৰু তেনে কাল্পিতক বিচাৰি উলিয়াওক যদি কোনোবাই তেনেধৰণে ঘটনাটো কৰিছে যিহেতু এতিয়ালৈ মই তেখেতৰ চচকু দেখা নাই তথাপিতো ৰাইজৰ মুখৰ ফালৰ পৰা যিটো শুনিছোঁ যে তেনে এগৰাকী ব্যক্তিক যদি কোনো দুৰ্বৃত্তই তেনেধৰণৰ কাম কৰিছে কঠোৰতম কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি চৰকাৰক আমি দাবী জনাওঁ মহানগৰ আৰক্ষী আয়ুক্ত উপস্থিত হৈছে আৰু তেওঁ কৈছে যে এই ঘটনা এটা দুৰ্ঘটনাৰ ঘটনা যে দুৰ্ঘটনাতে তেওঁৰ মৃত্যু হৈছে কিন্তু তেওঁ যি মন্তব্য কৰিছে তাতো তেওঁ এটা কিন্তু অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে আমি প্ৰত্যেকটো চিচিটিভি ফুটেজ চাইছোঁ আৰু দুৰ্ঘটনাটো 2:47 সংঘটিত হৈছে কিন্তু সমগ্ৰ ঘটনাৰ ওপৰত CID নজৰ ৰাখিছে CID নিজে তদন্ত কৰিছে ফৰেনচিকৰ দল তাত উপস্থিত হৈছে আৰু পৰিয়ালে যি পৰিকল্পিত হত্যাকাণ্ড বুলি ক'ব বিচাৰিছে বা একাংশ লোকে এটো দুৰ্ঘটনা বুলি মানি ল'ব বিচৰা নাই তেওঁলোকৰ যি মনৰ সন্দেহ আছে সেই সন্দেহ দূৰ কৰিবলৈ আৰক্ষী বদ্ধপৰিকৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বুলি মহানগৰ আৰক্ষী আয়ুক্তই কৈছে তেওঁ আশ্বাস দিছে কিন্তু এই যিজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হ'ল কমল দেৰ মৃতদেহ নিয়া অৱস্থাত কিন্তু সেই অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি তেওঁলোকে হ্যান্ডেল কৰে নিয়ন্ত্ৰণলৈ আনে আৰু কাৰণ এজন অতি জনপ্ৰিয় নেতা আছিল তেওঁৰ মৃত্যু সকলে সহজভাৱে মানি ল'ব পৰা নাই কাৰণ গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ অপৰাধজনিত ঘটনা বহুত বৃদ্ধি পাইছে আৰু নিখাৰ ভাগত দুৰ্ঘটনা হওক যেহেতু আৰক্ষীয়ে নিজেই কৈছে এইটো এটা দুৰ্ঘটনাৰ ঘটনা তেন্তে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেইটো আৰক্ষীৰ পৰা বিচাৰিছে স্থানীয় লোকসকলে কাৰণ এনেকুৱা নহয় যে এজন ব্যক্তি যি CPA এতিয়া কৈছে যে স্পীড ব্ৰেকাৰৰ পৰা পৰি তেখেতৰ মৃত্যু হৈছে সেই ঘটনা কিন্তু সহজতে সকলে মানি ল'ব বিচৰা নাই স্পীড ব্ৰেকাৰৰ পৰা পৰি তেখেত ইমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেনেকৈ হ'ল সেইটোক লৈ প্ৰশ্ন উত্থাপন হ'ব বা আৰক্ষীয়ে তদন্ত কৰিব আৰু নিখাৰ ভাগত তেওঁলোক যেহেতু এটা পাৰ্টিত আছিল তাত তেওঁলোকৰ অত্যাধিক সুৰাপান হৈছিল এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল নেকি সেইটোৰ ওপৰতো তদন্ত হ'ব আৰক্ষীয়ে কৈছে CP পাৰ্থসাৰথী মহন্তই নিজেই কৈছে সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব CCTV ভিজুৱেল চোৱা হৈছে আৰু CID দল আৰু ফৰেনচিক উপস্থিত হৈছে তেওঁলোকে পৰীক্ষা কৰিছে তেখেতৰ আঘাত কিমান গুৰুতৰ আছিল স্বাগত হস্পিটেললৈ তেখেতক লৈ যোৱা হৈছিল অতি সংকটজনক অৱস্থাত চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে তেখেতৰ দেহত আঘাতৰ চিন কিমান আছিল সেইবোৰ তদন্তত পোহৰলৈ আহিব কাৰণ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ এতিয়া GMCH লৈ লৈ যোৱা হৈছে আৰু যেতিয়া GMCH লৈ নিয়া যেহেতু কিছু সময়ৰ পিছতে তেখেতৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই কিন্তু গম পোৱা যাব যে এই ঘটনা প্ৰকৃততে দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড নে এইটো এটা ইয়াত অন্য ধৰণৰ কিবা ৰহস্য গুণ আছে ৰাজনৈতিক ষড়যন্ত্ৰ কিবা আছে নেকি অন্য কোনোবা ব্যক্তিয়ে এই যেহেতু কমলদে যথেষ্ট এজন জনপ্ৰিয় নেতা আছিল তেখেতক পৰিকল্পিতভাৱে আক্ৰমণ কৰিছে নেকি বা সেইখিনি সময়ত তেওঁ যে নিশা 2:47 বজাত তেওঁ অকলশৰে যেহেতু এখন স্কুটিৰে গৈ আছিল সেইখিনি সময়ত জানি বুজি তেখেতক টাৰ্গেট কৰি লোৱা হৈছিল নেকি এনেবোৰ ঘটনা কিন্তু আৰক্ষীৰ মনত ৰাইজৰ মনত প্ৰশ্ন আছে বা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগিব বুলি কিন্তু ৰাইজে দাবী জনাইছে কাৰণ গুৱাহাটী মহানগৰীত নিজেই মহানগৰ আৰক্ষী আয়ুক্তই যেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেওঁ এটা টোল ফ্ৰী নাম্বাৰ তেওঁ নিজে ৰাইজৰ বাবে মুকলাই দিছিল আৰু কৈছিল যে গুৱাহাটীৰ যিসমূহ অপৰাধজনিত ঘটনা আছে সেইবোৰ নিৰ্মূল কৰা হ'ব আৰু তেওঁ নিজেও এইটো কথা কৈছে যে গুৱাহাটীত হয় বৃদ্ধি পাইছে এনেকুৱা অপৰাধজনিত ঘটনা বিভিন্ন ধৰণৰ বাহিৰৰ গ্যাং আহি ইয়াত সক্ৰিয় হৈ আছে গাড়ী চোৰৰ দল ইয়াত আছে অন্য ধৰণৰ সুপাৰী কিলাৰ ইয়াত থিতাপি লৈ আছে গতিকে ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে যিকোনো ধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এইবোৰ ঘটনাৰ আঁৰত অন্য কাৰণ থাকিব পাৰে কমলদেৰ কোনোবা হয়তো শত্ৰু থাকিব পাৰে যি শত্ৰু এনে ঘটনা সংঘটিত কৰিছে সেইবোৰ কিন্তু আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু বৰ্তমান এই ঘটনাৰ যি ৰহস্য আছিল এজন ব্যক্তি কমল দে তেখেত হৈছে পাণ্ডু বিজেপি মণ্ডলৰ সভাপতি তেখেতৰ মৃতদেহ মালিগাঁৱৰ শংকৰ নগৰ পথৰ কাষত উদ্ধাৰ হৈছিল
অতি আঘাতপ্ৰাপ্ত অৱস্থাত তেজেৰে লুটিপুটি অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছিল সংকটজনক অৱস্থাত তেখেতক স্বাগত হস্পিটেললৈ লৈ যোৱা হৈছিল আৰু স্বাগত হস্পিটেলত তেখেতক মৃত ঘোষণা কৰে এতিয়া এই ঘটনা কেনেদৰে সংগত হ'ল সেইটো আৰক্ষী তদন্তত পোহৰলৈ আহিব CID দল গৈছে ইতিমধ্যে ফৰেনচিকৰ দল গৈছে মহানগৰ আৰক্ষী আয়ুক্ত নিজে উপস্থিত হৈছে তেওঁলোকৰ পৰিয়ালৰ একাংশৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড তেখেতক কোনোবাই হত্যা কৰিছে আৰক্ষীয়ে ক'ব বিচাৰিছে যে নহয় এয়া এটা দুৰ্ঘটনা আৰু দুৰ্ঘটনাত তেখেতৰ মৃত্যু হৈছে কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ আহিব যেতিয়া আৰক্ষীয়ে নিজে এই তদন্ত আগবঢ়াব CP বাইদ আমাৰ ওচৰত আহি পৰিছে আৰু CPয়ে এই সন্দৰ্ভত কি কয় আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ সংঘটিত হৈছে শেষ নিশা প্ৰায় 2:47 মানত ঘটনাটো হৈছে আৰু তেওঁ এখন স্কুটিৰে আহি আছে আৰু আহি তেওঁ এটা স্পীড ব্ৰেকাৰত খুন্দা খাই পেলাই তেওঁ বাগৰি পৰিছে গতিকে এতিয়ালৈকে যিখিনি দেখা যায় কাৰণ আমাৰ ওচৰত সেই অঞ্চলটোৰ গোটেই CCTV পৰীক্ষা কৰা হৈছে CCTV ফুটেজত যিখিনি আহিছে তাৰ পৰা আৰু আন বাকী যিখিনি আমাৰ ইয়াৰ লগত আনুষংগিক কথা থাকে এতিয়ালৈকে হোৱা তদন্তত দেখা যায় যে এইটো এটা এক্সিডেণ্টৰ ঘটনা আৰু কিন্তু তথাপিও এই অঞ্চলত এজন সামাজিকভাৱে খুব সক্ৰিয় আছিল গতিকে মানুহৰ মনত বিভিন্ন সংশয় আছে বিভিন্ন সন্দেহ আছে গতিকে যিমান যি কথা থাকে সেই গোটেইখিনি আমাৰ সাঙুৰি চাই থকা হৈছে একো যাতে আমাৰ কথাত বাদ নাযায় আমি কোনো কথা যদিও এক্সিডেণ্টেই হৈছে এতিয়ালৈকে এক্সিডেণ্ট বুলি দেখা যায় আমি বেলেগ কথাও ৰুল আউট কৰি দিয়া নাই যিহেতু সকলোৰে মনত এটা সন্দেহ সংশয় আছে আৰু আমাৰ ইয়াত CID টিম আমাৰ অনা হৈছে স্পেচিয়েলি আৰু যথেষ্ট গুৰুত্ব সহকাৰে এই তদন্ত লোৱা হৈছে আমাৰ ফৰেনচিক টিম আহিছে CID টিম আহিছে সকলো CCTV কেমেৰা সংগ্ৰহ কৰা ফুটেজ সংগ্ৰহ কৰা হৈছে আৰু লগতে যোৱা নিশা কি হৈছিল কি নাই হোৱা সেই অঞ্চলৰ গোটেইখিনি কথা চাই থকা হৈছে আৰু তাৰ লগতে তেওঁলোকৰ ইতিমধ্যে ইণ্টাৰেষ্ট হৈ গৈছে আৰু পোষ্টমৰ্টেমৰ কাৰণে এতিয়া দেহটো লৈ যোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ গতিকে তাৰ পাছতো গোটেই কথাখিনি আহিব গতিকে আমি এইটো মুহূৰ্তত আমি এইটো কথাই ক'ব পাৰোঁ যে যাৱতীয় যিখিনি তদন্ত হ'ব লাগে সকলোখিনি তদন্ত ভালদৰে আগবাঢ়িছে আৰু এতিয়ালৈকে এয়া এক্সিডেণ্ট বুলিয়ে আমাৰ ধাৰণা তথাপিও আমি আৰু দুই এটা কথা চাই আছোঁ গতিকে সেই গোটেই কথাখিনি আমি আপোনালোকক সময়ত জনাম আৰু CCTV ফুটেজো আমি আপোনালোকে দেখা পাব তেতিয়া গম পাব যে এইখিনি কি হয় গোটেইখিনি এটা স্পীড ব্ৰেকাৰ শংকৰ নগৰৰ এটা স্পীড ব্ৰেকাৰত 2:47 ঘটনা মহানগৰ আৰক্ষী আয়ুক্তৰ মন্তব্য শুনিলে তেওঁ কৈছে নিজে তদন্ত আগবঢ়াব ৰাইজৰ যি সন্দেহ আছে পৰিয়ালৰ যি সন্দেহ আছে দূৰ কৰিবলৈ চেষ্টা কৰিব আৰু CIDয়ে নিজেই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব কিন্তু আৰু এই আৰক্ষী তদন্তত পোহৰলৈ আহিব এই কমলদেৰ মৃত্যু কেনেকৈ হ'ল তেখেতক কোনোবাই হত্যা কৰিলে নে তেখেতৰ দুৰ্ঘটনাত মৃত্যু হৈছে কিন্তু এই এজন জনপ্ৰিয় বিজেপি নেতাৰ মৃত্যুৱে পাণ্ডু এলেকাটোত মালিগাঁও এলেকাটোত কিন্তু এতিয়া হুকৰ চাহ পেলাইছে কাৰণ তেখেত এজন জনপ্ৰিয় নেতা আছিল সকলোৰে কাষত তেওঁ থাকিছিল সকলোৰে হৈ তেওঁ কাম কৰিছিল গতিকে জনপ্ৰিয় নেতাজনৰ মৃত্যুত তেওঁলোকৰ মাজত হুক আৰু তেওঁলোকে কৈছে সমগ্ৰ ঘটনাৰ তদন্ত হওক হয় দুৰ্ঘটনা হ'ব পাৰে দুৰ্ঘটনা হ'লেও মানুহৰ মনত সন্দেহ থাকিব নালাগে তেওঁলোকৰ স্থানীয় ৰাইজে কৈছে পৰিয়ালে যেটো দাবী কৰিছে কোনোবা যদি শত্ৰু আছে আৰক্ষী আগত তেওঁলোকে সম্পূৰ্ণ তথ্য জনাব আৰক্ষীয়ে মন্তব্য ল'ব আৰু আৰক্ষীয়ে তদন্ত কৰিব আৰক্ষী তদন্তত পোহৰলৈ আহিব কেনেদৰে শংকৰনগৰ পথত উদ্ধাৰ হ'ল এখেতৰ ৰক্ত